হেল্ল' ষ্টুডেণ্ট, তো আজিৰ ভিডিঅ'ত মই ক'ম যে ADRE গ্ৰেড 4ৰ এক্সপেক্টেড কাট অফ হয় এইটো মানে এক্সপেক্টেড কাট অফ কিমান যাব ক্লাছ 10 লেভেলৰ আৰু ক্লাছ 8 লেভেলৰ। ঠিক আছে, তো আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম ক্লাছ 10 লেভেলৰ মানে কোনটো কাষ্টৰ কাৰণে কিমান মাৰ্ক মানে ছেফ স্ক'ৰ হ'ব। ঠিক আছে, তো পেপাৰ দুইটা হৈছিলে টোটেল গ্ৰেড 4ৰ, এটা আছিলে পেপাৰ 1 আৰু এটা আছিলে পেপাৰ 2। ঠিক আছে, তো পেপাৰ 1টো হৈছিলে ক্লাছ 10 লেভেলৰ এক্সাম, যিটো আপোনাৰ মৰ্ণিং শ্বিফ্টত হৈছিলে 27 অক্টোবৰত। ঠিক আছে, আৰু যিটো মানে পেপাৰ 2 হৈছিলে সেইটো ইভিনিং শ্বিফ্টত হৈছিলে, এইটো ক্লাছ 8 লেভেলৰ। ঠিক আছে, তো এতিয়া মই ক'ম মানে জেনেৰেল কাষ্টৰ যিসকল মেইল কেণ্ডিডেট হয় সেইসকলৰ কাৰণে মানে ছেফ স্ক'ৰ কিমান হ'ব। মানে ইমান নাম্বাৰৰ যদি আপুনি ওপৰত মানে আপুনি উঠাই আহিছে এক্সামত, তেনেহ'লে মানে আপুনি ছেফ স্ক'ৰত আছে। ঠিক আছে, মানে আপোনাৰ মানে ভাইভাৰ কাৰণে আপোনাৰ নামটো আহি যাব। ঠিক আছে, আৰু এটা কথা মানে ভাইভাৰ কাৰণে নামটো আহিলেই নহ'ব, মানে আপোনাৰ ভাইভাখনো মানে ভালকৈ দিব লাগে আৰু পাছ কৰিব লাগে। ঠিক আছে, লাষ্ট ইয়াৰ মই যেতিয়া ভাইভা দিছিলোঁ তেতিয়া মানে 5 মাৰ্কছৰ মানে ভাইভাটো হৈছিলে, এইবাৰ মানে 15 মাৰ্কছৰ মানে ভাইভাটো হ'ব। মানে তেতিয়া আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি মানে যাব লাগে এইটো, মানে যেতিয়া মানে 15 মাৰ্কছৰ হ'ব। ঠিক আছে, মানে যদি আপোনাৰ ভাইভাত কমকৈ মাৰ্কটো পায় তেনেহ'লে মানে আপোনাৰ চিলেকশ্যনটো নহ'ব। ঠিক আছে, আপোনাৰ যিটো মানে 1:2 চিলেকশ্যনটো হ'ব, মানে ৰিটেনত মানে এটা পোষ্টৰ কাৰণে দুটাকৈ কেণ্ডিডেট চিলেক্ট কৰা হ'ব। ঠিক আছে, তো মানে ভাইভাৰ কাৰণে আপোনালোকক মানে ভালকৈ প্ৰিপেয়াৰ হ'ব লাগে। ঠিক আছে, এতিয়া মই ক'ম মানে ছেফ স্ক'ৰ মানে এক্সপেক্টেড কাট অফ, সেইটো মানে অফিচিয়েল একো মানে এতিয়ালৈকে মানে কোনো কাট অফ ওলাও নাই। ঠিক আছে, মানে এতিয়া মই এক্সপেক্টেড কাট অফৰ ওপৰত মই কথা পাতিম। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল মই কথা পাতিম জেনাৰেল মানে যি হ'ল ইউআৰ মানে আনৰিজাৰ্ভ মানে যিসকল কেণ্ডিডেট আছে সেইসকলৰ মেইল কেণ্ডিডেট যিবিলাক হয় ক্লাছ 10 লেভেলৰ, এইটো মই কৈছোঁ মেইল কেণ্ডিডেটৰ কাৰণে 110+ সেইটো আপোনাৰ ছেফ স্ক'ৰ। এইটোও হ'ব পাৰে, মানে এনেকুৱা হ'ব পাৰে যে মানে 100 কাট অফ গৈ আছে। ঠিক আছে, তেতিয়াহ'লে মানে এইটো বেলেগ কথা, বাট ছেফ স্ক'ৰ মানে আপোনাৰ নাম আহিবই। ঠিক আছে, মানে ইমান যদি মাৰ্ক কৰি আহে আপোনালোকে। ঠিক আছে, মানে একো মানে পুৰা কনফাৰ্ম। ঠিক আছে, জেনাৰেল ওমেনৰ কাৰণে 98+ কনফাৰ্ম আপোনালোকৰ নাম আহিব ভাইভাৰ কাৰণে, মানে ভাল হৈছে আপোনাৰ এক্সাম। আৰু এটা কথা, OBC মেইলৰ কাৰণে কাট অফটো 105+ থাকিলে আপুনি ছেফ স্ক'ৰত আছে এতিয়ালৈকে। OBC ওমেনৰ কাৰণে 95+ যদি আপুনি স্ক'ৰ কৰি আহে তেনেহ'লে আপুনি মানে ছেফ স্ক'ৰত আছে। মানে এইটো কোৱা নাই মই যে এটি মানে কাট অফ যাব, মানে ইমান মাৰ্কৰ ওপৰত যদি আপুনি মানে এটেম্প্ট কৰি আহিছে মানে কাৰেক্ট, ঠিক আছে, কাৰেক্ট আনচাৰ কৰি আহিছে মানে তেনেহ'লে আপোনাৰ মানে আপুনি ছেফ স্ক'ৰত আছে। ঠিক আছে, আৰু এটা কথা, SC মেইলৰ কাৰণে 100+ ছেফ স্ক'ৰ হ'ব। মানে সেইটো মই মেক্সিমাম কৈছোঁ, মেক্সিমাম, সেইটো মিনিমাম নহয়, মেক্সিমাম। ইয়াৰ ওপৰত আৰু মানে কাট অফ যাব নোৱাৰে। ঠিক আছে, SC ওমেনৰ কাৰণে 90+ কাট অফ যাব পাৰে, ছেফ স্ক'ৰত আছে যদি আপুনি এইটো মানে যদি আপুনি 90+ স্ক'ৰ কৰি আহিছে কাৰেক্ট। ঠিক আছে, উইদাউট নেগেটিভ মাৰ্কিং। ঠিক আছে, ST হিল মেনৰ কাৰণে 80+ যদি আপুনি স্ক'ৰ কৰি আহে তেনেহ'লে আপুনি ছেফ স্ক'ৰত আছে। ST হিল এতিয়া ওমেনৰ কাৰণে 70+ ছেফ স্ক'ৰ হ'ব। ST হিল ওমেনৰ মানে বহুত কমকৈ কাট অফ যায়, 50ও যাব পাৰে, এনেকুৱাও হ'ব পাৰে, মানে 70 মই এইটো মেক্সিমাম দিছোঁ। ঠিক আছে, ST প্লেইনৰ যিবিলাক মেইল কেণ্ডিডেট আছে সেইবিলাকৰ কাৰণে 85+ ছেফ স্ক'ৰ হ'ব। আৰু যিবিলাক ST প্লেইনৰ ওমেন আছে সেইবিলাক কেণ্ডিডেটৰ 75+ ছেফ স্ক'ৰ হ'ব। মানে ST প্লেইনৰ ST হিলৰ পৰা অলপমান বেছিকৈ কাট অফ যায়। ঠিক আছে, মানে তো ST কেণ্ডিডেট মানে এনেই কম থাকে, মানে তেনেতে মানে কাট অফটো মানে কম যায়। ঠিক আছে, আৰু মানে চবকৈ বেছি যাব জেনাৰেল ইউআৰৰ মেন। ঠিক আছে, লাষ্ট ইয়াৰ জেনাৰেল মেন যিবিলাক কেণ্ডিডেট আছে সেইবিলাকৰ মানে ক্লাছ 10 লেভেলত 79 গৈছিলে। ঠিক আছে, তো মানে পষ্টটো বেছি আছিলে আৰু মানে ভেকেঞ্চি বেছি আছিলে আৰু মানে কেণ্ডিডেট কম আছিলে। এইবাৰ মানে কেণ্ডিডেট মানে বেছিকৈ আছে আৰু মানে পষ্ট কম আছে। ঠিক আছে, মানে তেনেকৈ মানে কাট অফটো এইটো অলপমান হাই যাব। ঠিক আছে, 79 মানে 80 আপুনি ধৰি লওক, আৰু 100+টো মানে থাকিবই, মিনিমাম থাকিবই 100+ মানে জেনাৰেল ইউআৰৰ মানে মেইল কেণ্ডিডেটৰ কাৰণে। ঠিক আছে, যদি আপোনাৰ কোনো ডাউট থাকে মানে তেওঁলোকে মানে কমেণ্ট কৰিব। আৰু এটা কথা, এইটো মানে ছেফ স্ক'ৰৰ ওপৰত মই কথা পাতিছোঁ, মানে আপোনালোকৰ যদি ইমান স্ক'ৰ কৰি আহিছে মানে আপুনি ছেফ জ'নত আছে, মানে আপোনাৰ নামটো আহি যাব। যদি নাহে তো আপুনি মানে যেতিয়া OMRখন ওলাব তেতিয়া আপুনি তো এনেই মানে গম পাই যাব আপুনি কোনে মানে কিমান মাৰ্ক পাইছে।
আৰু এটা কথা যেতিয়া মানে কাট অফটো ওলাব তেতিয়া আপুনি মানে বুজি পাব যে এইটো মানে সেইকাৰণে মই কৈছোঁ OMRটো আপুনি ডাউনলোড কৰিব। OMRটো ডাউনলোড কৰিলে মানে পূৰা কনফাৰ্ম হৈ যাব আপুনি যে আপুনি কিমান মাৰ্ক পাইছে। ঠিক আছে, তেনেহ'লে আপুনি যেতিয়া কাট অফটো চাইব তেতিয়া মানে আপুনি বুজি পাব যেন কাট অফৰ মানে এনেকুৱাও হ'ব পাৰে যে আপুনি 100 স্ক'ৰ কৰি আহিছে আৰু আপোনাৰ নামটো অহা নাই, তেতিয়াতো আপুনি মানে RTI কৰিব লাগে। তো মানে আপুনি OMRখন ডাউনলোড কৰিব আৰু আচাৰকীৰ লগত মিলাই সেইটো মানে স্ক'ৰটো লিখি থ'ব। ঠিক আছে, লিখি ৰাখিব। তেনেহ'লে কি হ'ব, যেতিয়া কাট অফখন ওলাব, কাট অফৰ লিষ্ট, তেতিয়া আপুনি মানে গম পাই যাব আপোনাৰ চিলেকশ্যন হ'ব নে নাই। ঠিক আছে, তো এইটো আছিলে আজিৰ 10 লেভেলৰ কথা। নেক্সট ভিডিঅ'ত মই 8 লেভেলৰ কথা ক'ম। ঠিক আছে, কিমান মানে ছেফ স্ক'ৰ হ'ব 8 লেভেলৰ কাৰণে, যিহেতু মানে পেপাৰ 2। ঠিক আছে, নেক্সট ভিডিঅ'ত মই কথা পাতিম। থেংক ইউ। আৰু কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এটা কথা, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব আপোনালোকে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক হয় সেইটো আপুনি পাই যাব ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত। ঠিক আছে, থেংক ইউ।